প্ৰথম কথাটো হ'ল ৰাজ্য চৰকাৰৰ এই যে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এই নিযুক্তি পৰীক্ষাত লাখ লাখ আবেদনকাৰীয়ে যোৱাকালি অনুষ্ঠিত হোৱা যি প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, সেই পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হৈছিল। আৰু তাৰ মাজৰ যি পৰীক্ষা কেন্দ্ৰ আছিল, নলবাৰী জিলাখনত যিহেতু 100ৰো অধিক পৰীক্ষা কেন্দ্ৰ আছিল, আৰু সেই পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত এটা আছিল নলবাৰী বেলশৰৰ যি শ্বহীদ স্মৃতি মহাবিদ্যালয় আছিল। সেই মহাবিদ্যালয়ত থকা পৰীক্ষা কেন্দ্ৰটোত দায়িত্বত থকা আচলতে যি দুগৰাকী মহিলা আৰক্ষী, সেই এগৰাকী আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেখেতে যিধৰণে আচলতে যিসকল পৰীক্ষাৰ্থী আছিল, সেই পৰীক্ষাৰ্থীসকলক যিধৰণে তেওঁলোকে তালাচী চলাব লাগে, সেই ধৰণে তালাচী নচলাই কিছু অশালীন আচৰণ কৰা বুলি একাংশ আচলতে পৰীক্ষাৰ্থীৰ অভিযোগ অনা পৰিলক্ষিত হৈছে। তাৰ ভিতৰত কালি দুগৰাকীকৈ ছাত্ৰীয়ে, আমি যদিও বাতৰিত এগৰাকী ছাত্ৰীৰ ভাষ্য আমি ইতিমধ্যে আমাৰ দৰ্শকসকলক শুনাইছো, কিন্তু কেইবাগৰাকীও আচলতে ছাত্ৰীয়ে বা ভুক্তভোগীয়ে এই ধৰণৰ অভিযোগ তেওঁলোকে সামাজিক মাধ্যমত উত্থাপন কৰিছিল। এগৰাকী ছাত্ৰীয়ে ফেচবুক লাইভ যোগে গোটেই কথাখিনি যেতিয়া অৱগত কৰিছিল, আৰু তাৰ পিছত তাৎক্ষণিকভাৱে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে গোটেই বিষয়টো আচলতে হস্তক্ষেপ কৰিছিল, আৰু তাৰ পিছত তাৎক্ষণিকভাৱে নলবাৰী আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশন প্ৰদান কৰিছিল। আৰু নলবাৰী আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশনাৰ ভিত্তিতেই নলবাৰীৰ যি বেলশৰ আৰক্ষী থানা আছে, সেই বেলশৰ আৰক্ষী থানাৰ বিষয়া আৰু নলবাৰী সদৰ আৰক্ষী থানাৰ বিষয়া কালি নিশাই গৈ যিগৰাকী ছাত্ৰীয়ে ফেচবুক লাইভ কৰিছিল, সেই ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ ভাষ্য সংগ্ৰহ কৰিছিল। আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীগৰাকীয়েও যিহেতু গোটেই বিষয়টোত হস্তক্ষেপ কৰিছে, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে যি SOP প্ৰস্তুতৰ কাৰণে ইতিমধ্যে আৰক্ষীক নিৰ্দেশনা প্ৰদান কৰিছে। গতিকে আৰু গোটেই বিষয়টো তদন্তৰ বাবে DIG ইন্দ্ৰাণী বৰুৱাক ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। সেই কথা ইতিমধ্যে সামাজিক মাধ্যমত উল্লেখ কৰিছে, আৰু তাৰ পিছতেই দেখিবলৈ পোৱা গৈছে আৰক্ষী বিভাগৰ ফালৰ পৰা তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। কাৰণ ৰাজ্য চৰকাৰৰ এই যি স্বচ্ছ নিকা নিযুক্তি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া যাতে কোনো ধৰণৰ দাগ নপৰে বা দাগ নাথাকে, তাৰ বাবে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সদাহস্তম হৈ থকা পৰিলক্ষিত হৈছে। আৰু আৰক্ষী প্ৰশাসন যথেষ্ট তেওঁলোকে কঠোৰ হৈ আছে, কাৰণ এয়া কি কাৰণত এই ধৰণৰ ঘটনা এটা হ'বলৈ পালে, বা কি কাৰণত আচলতে সেই ছাত্ৰীগৰাকীয়ে বা কেইবাগৰাকীও ছাত্ৰীয়ে সামাজিক মাধ্যমত এই ধৰণৰ অভিযোগ আনিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই কথাটো আৰক্ষীয়ে আচলতে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। আৰু গুৰুত্ব সহকাৰে লৈ এই মুহূৰ্তত নলবাৰী যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ চৌহদত থকা যি অতিথিশালা, সেই অতিথিশালাত DIG গৰাকীয়ে যি দুগৰাকী মহিলা আৰক্ষীয়ে কালিৰ দিনটোত উক্ত যিটো কেন্দ্ৰৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো যে বেলশৰৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ যিটো কেন্দ্ৰ, সেই কেন্দ্ৰটোত দায়িত্বত থকা, অৰ্থাৎ তালাচীৰ সময়ত যি দুগৰাকী মহিলা আৰক্ষীয়ে দায়িত্বত আছিল, সেই দুয়োগৰাকী মহিলা আৰক্ষীকে সোধা পোছা অব্যাহত ৰাখিছে। আচলতে কিহৰ বাবে এই ধৰণৰ আচৰণ কৰিবলগীয়া হ'ল, বা এই যি অভিযোগ উত্থাপন হ'ল, এগৰাকী ছাত্ৰী নহয়, যদিও মই কৈছো যে এগৰাকী ছাত্ৰীয়ে ফেচবুক লাইভ কৰিছে, হয়, কিন্তু কেইবাগৰাকীও ছাত্ৰীয়ে সামাজিক মাধ্যমত মুকলিকৈ তেওঁলোকে কৈছে যে তেওঁলোকক তালাচীৰ নামত তেওঁলোকৰ যি আচলতে গোপন অংগ, সেই গোপন অংগত হাত দিয়া হৈছে, বা বিভিন্ন ধৰণৰ তেওঁলোকক অশালীন আচৰণ কৰা হোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে, আৰু সামাজিক মাধ্যমত তেওঁলোকে মুকলিকৈ এই অভিযোগ উত্থাপন কৰিছে। গতিকে এই ধৰণৰ শিক্ষিত একাংশ নিবনুৱা যুৱক যুৱতীয়ে যথেষ্ট আশাৰে আচলতে ৰাজ্য চৰকাৰৰ এই যে প্ৰত্যক্ষ নিযুক্তি যি পৰীক্ষা, সেই পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হৈছিল। আৰু পৰীক্ষা দিবলৈ গৈ পৰীক্ষা গৃহত প্ৰৱেশৰ পূৰ্বে এই ধৰণৰ এটা পৰিস্থিতিৰ মুখামুখি হোৱাৰ পিছত সেই ছাত্ৰীসকলৰ যথেষ্ট তেওঁলোকৰ যিটো মানসিক অৱস্থা, সেই অৱস্থাটো কি ধৰণৰ হ'ব পাৰে আপুনি কল্পনা কৰিব। আৰু আপুনি যদি চাই, যিগৰাকী ছাত্ৰীয়ে ফেচবুক লাইভ কৰিছে, বা এই বাতৰিটো যেতিয়া আমাৰ সংবাদ মাধ্যমত বিশেষকৈ ND24টো আমি সম্প্ৰচাৰ কৰিছো, তাৰ তলত আপুনি যিবোৰ কমেণ্ট চাই, তেতিয়াহ'লে আপুনি গম পাব যে আৰক্ষীয়ে তালাচীৰ নামত যি ধৰণৰ আচৰণ কৰিছে, সেই আচৰণ কিন্তু কোনো ধৰণৰ তেওঁলোকে অভিযোগ কৰাৰ ধৰণে যদি হয়, তেতিয়াহ'লে সেয়া কোনোপধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু যাৰ কাৰণে গোটেই বিষয়টো এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্ট কৰি দিছে যে পৰৱৰ্তী সময়ছোৱাত যেতিয়া ৰাজ্য চৰকাৰৰ এই পৰীক্ষা অনুষ্ঠিত হ'ব, তেতিয়া কিন্তু তেওঁলোকে যি তেওঁলোকৰ SOP, সেই SOPৰ আধাৰতে তালাচী কৰিব পাৰিব। অৰ্থাৎ সেই SOP যদি ভংগ কৰে, তেতিয়াহ'লে কিন্তু তালাচী চলোৱাৰ নামত SOP ভংগ কৰা যিসকল আৰক্ষী বা যিসকল লোক থাকিব, তেওঁলোকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু কালিৰ দিনটোত যিহেতু তেওঁলোকৰ বিশেষ SOP নাছিল, যদিও পূৰ্বৰ যিসমূহ নীতি নিৰ্দেশনা আছিল, আদালতৰ যিসমূহ ৰায় আছিল, সেই ৰায়ৰ ভিত্তিত কালিৰ ঘটনাটো কিমান ধৰণৰ গ্ৰহণযোগ্য বা কি ধৰণে আচলতে এই ধৰণৰ অভিযোগ ছাত্ৰ ছাত্ৰীসকলে কৰিবলগীয়া হ'ল, সেই কথাটো আৰক্ষীয়ে যথেষ্ট সংবেদনশীলতাৰে তেওঁলোকে তদন্ত চলাই থকা পৰিলক্ষিত হৈছে। আৰু কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলো আৰক্ষী অধীক্ষকগৰাকীয়ে এটা কথা সামাজিক মাধ্যমত উল্লেখ কৰিছে যে নলবাৰী জিলা প্ৰশাসনৰ মুৰব্বী হ'ল এগৰাকী মহিলা আৰক্ষী। ইয়াৰ উপৰিও আৰক্ষী প্ৰশাসনৰ যিগৰাকী মুৰব্বী আৰক্ষী অধীক্ষকগৰাকী এগৰাকী নিজেই মহিলা, আৰু ইয়াৰ উপৰিও নলবাৰী জিলা প্ৰশাসনৰ কেইবাগৰাকীও মহিলা বিষয়াই নলবাৰী জিলা প্ৰশাসন চোৱা চিতা কৰি আছে। গতিকে ভুক্তভোগী যিগৰাকী ছাত্ৰী বা যিগৰাকী ছাত্ৰীয়ে এই অভিযোগ আনিছে, সেই অভিযোগৰ সত্যতা নিৰূপণ কৰি যিগৰাকী আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে, সেই আৰক্ষীগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে। কিন্তু সমানে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এই কথাটো স্পষ্ট কৰি দিছে যে লখিমপুৰৰ যি ঘটনা, আচলতে এই ধৰণৰ পৰীক্ষাৰ নামত একাংশ অসাধু ছাত্ৰ ছাত্ৰীয়ে যি ধৰণৰ অসৎ পন্থা অৱলম্বন কৰে বা অসৎ উপায় অৱলম্বন কৰে, আৰু তাৰ পৰিপ্ৰেক্ষিততে যে এই ধৰণে তালাচী এটা ল'বলগীয়া হয়,
বা এই ধৰণৰ তালাচী চলাবলগীয়া হয় সেই কথাটো কিন্তু আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰিছে কিন্তু সেই তালাচীৰ নামত যাতে কোনো ধৰণৰ ছাত্ৰী বা পৰীক্ষাৰ্থীক নিৰ্যাতন চলোৱা নহয় তেওঁলোকৰ মানসিক অৱস্থাটো দুৰ্বল কৰি দিয়া নহয় তাৰ ক্ষেত্ৰত কিন্তু আৰক্ষী অধীক্ষকগৰাকীয়ে কিন্তু যথেষ্ট সতৰ্কতাৰে ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে উল্লেখ কৰিছো যে ডিআইজি ইন্দ্ৰাণী বৰুৱাক এই গোটেই ঘটনাটো তদন্তৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে আৰু কালি সেই কথাটো উল্লেখ কৰিছো যে আৰক্ষীৰ ডিআইজি গৰাকী এগৰাকী মহিলা আৰক্ষী অধীক্ষকগৰাকী এগৰাকী মহিলা নলবাৰী জিলাৰ যিগৰাকী আয়ুক্তগৰাকী এগৰাকী মহিলা ইয়াৰ উপৰিও কেইবাগৰাকীও ৰাজচক্ৰ বিষয়া আছে আটাইকেইগৰাকী ৰাজচক্ৰ বিষয়াৰ অধিকাংশই কিন্তু মহিলা গতিকে মহিলা বিষয়াৰ নেতৃত্বলৈ জিলা প্ৰশাসন চলাই থকা নলবাৰী জিলাখনৰ পৰা এই ধৰণৰ এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিবলগীয়া পৰিস্থিতি কিয়ৰ বাবে সৃষ্টি হ'ল গোটেই বিষয়টো ইতিমধ্যে যিহেতু প্ৰায় এঘণ্টা সময় হবৰ হ'ল প্ৰায় এঘণ্টা সময় ধৰি যিহেতু তন্নকৈ তেওঁলোকক যি তদন্ত সেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে গতিকে কিছু সময় পিছত নিশ্চয়কৈ ডিআইজি গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু তাৰ পিছত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা কি ধৰণৰ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰে বা সেই গোটেই কথাখিনি লক্ষণীয় হ'ব কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু ইতিমধ্যে এছঅপি প্ৰস্তুতৰ বাবে নিৰ্দেশ দিছে বা পৰৱৰ্তী যি পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাসমূহ যাতে এছঅপিৰ আধাৰতে অনুষ্ঠিত হয় সেই কথাটোত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিছে গতিকে মুখ্যমন্ত্ৰী যিহেতু নিজেই গৃহ বিভাগৰ দায়িত্বত আছে আৰু গৃহ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই নিৰ্দেশনাত আৰক্ষী বিষয়াসকল বা আৰক্ষীৰ যিসকল সাধাৰণ তেওঁলোক কনিষ্ঠ বল হওক বা আৰক্ষীৰ ওপৰ মহলৰ পৰা আচলতে তলৰ মহললৈকে যিসকল দায়িত্বত থকা বিষয়া বা যিসকল কৰ্মৰত হৈ থকা তেওঁলোক কনিষ্ঠ বল হওক বা বিষয়া হওক তেওঁলোকে এই বিষয়টো কিমান চিৰিয়াছলি লয় সেই সময়ত লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত যিহেতু সোধা পোছা অব্যাহত আছে গতিকে সোধা পোছাৰ পিছত গোটেই বিষয়টো পোহৰলৈ আহিব কি কাৰণত আচলতে এই ধৰণে একাংশ ছাত্ৰ ছাত্ৰীৰ অভিযোগ আনিবলগীয়া হ'ল আৰু গোটেই ইতিমধ্যে আমি যিহেতু ভাষ্য সংগ্ৰহ কৰিছিলো যে কালি যি ঘটনা সংঘটিত হ'ল বেলচৰ শ্বহীদ স্মৃতি মহাবিদ্যালয় সেই মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে মন্তব্য কৰিছে যে মহাবিদ্যালয়খনত তেওঁলোকৰ চিচি কেমেৰা আছিল বা তেওঁলোকৰ তালাচী যিটো কক্ষ আছিল সেই কক্ষটো তেওঁলোকে সুন্দৰকৈ নিৰ্মাণ কৰিছিল কিন্তু কক্ষটোৰ ভিতৰত এই ধৰণে কিয় এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল বা কি কাৰণে দায়িত্বত থকা মহিলা বিষয়াগৰাকীৰ বিৰুদ্ধে এই ধৰণৰ অভিযোগ ধন্যবাদ জনাইছো আৰু ইতিমধ্যে জনাইছো যে তদন্তৰ বাবে নলবাৰীত গৈ উপস্থিত হৈছে গৈ ডিআইজি ইন্দ্ৰাণী বৰুৱা আৰু ইন্দ্ৰাণী বৰুৱাই জেৰা অব্যাহত ৰাখিছে যি দুইগৰাকী মহিলা আৰক্ষী আছিলে মহিলা আৰক্ষী দুইগৰাকীকে সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে এডিআৰ পৰীক্ষাৰ নামতে কিছু একাংশ ছাত্ৰীকে অপদস্থ কৰাৰ এক অভিযোগ উত্থাপন কৰিছে তাৰ পাছতে এই সমগ্ৰ বিষয়টোক লৈ এটা তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ডিজিপি গৰাকীয়ে মন্তব্য কৰিছে সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়েও সেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে শীঘ্ৰেই পৰীক্ষাৰ সময়ছোৱাৰ বাবে এনেদৰে এছঅপি প্ৰস্তুত কৰা হ'ব বুলি সেই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত